ইয়ার্স ওয়েলকাম টু নেক্সট লেভেল স্কুল। আজি মই ক্লাছ 9 ইংলিছৰ সিলেবাসটো তোমালোকৰ লগত আলোচনা কৰিম। কোনকেইটা চেপ্টাৰ হাফ ইয়াৰলি থাকিব, কোনকেইটা চেপ্টাৰ এনুৱেলত থাকিব, সেই সম্পৰ্কীয় সম্পূৰ্ণ ধাৰণা তোমালোকক দিবৰ কাৰণে যত্ন কৰিম। এতিয়া চোৱা কি আছে, চোৱা সিলেবাসটোত ইংলিছ সেকেন্ড ল্যাঙ্গুৱেজ ক্লাছ 9 থিওৰি 90 মাৰ্কছৰ আহিব, টাইম 3 আৱাৰ্ছ থাকিব, ইন্টাৰনেল এসেসমেন্ট 10 মাৰ্কছ, পাস মাৰ্ক 30, পাস মাৰ্কছ ইন ৰিটেন এক্সামিনেশন 27। ঠিক আছে, এটা চোৱা প্ৰথমতে ইয়াত দিয়া আছে সেকশন সমূহ দিয়া আছে, এফালে লেসন অৰ ইউনিট, তাৰ পিছত মাৰ্কছ হাফ ইয়াৰলি আৰু এনুৱেল। ঠিক আছে, আগতে এইখিনিত মাৰ্কছ দিয়া আছিল কোনটো চেপ্টাৰৰ পৰা কিমান আহিব বা কোনটো ইউনিটৰ পৰা কিমান আহিব এইখিনি দিয়া আছিল। আজিকালি মাৰ্কছটো নিদিয়ে, এনেকৈ কোনটো আহিব কোনটো নাহে সেইখিনি দি দিয়ে। আৰু প্ৰত্যেকটো ইউনিটৰ এটা কথা মনত ৰাখিব, প্ৰত্যেকটো ইউনিটত 2 পৰা 15 মাৰ্কছ থাকিব। ঠিক আছে, এতিয়া চোৱা প্ৰথমতে আছে এ সেকশন এ ৰিডিং কম্প্ৰিহেনশন 2 prose pages, 1 scene another unseen। ঠিক আছে, 1 scene another unseen, দুটা পেজেছ থাকিব তোমালোকৰ, এটা সিন আৰু এটা আনসিন পেজেছ। নিশ্চয় স্যাৰ বাইদেউসকল তোমালোকৰ লগত আলোচনা কৰিছে পেজেছ সম্পৰ্কে। এতিয়া কথাটো হ'ল যিখিনি তলত আন্ডাৰলাইন কৰা আছে সেইখিনি থাকিব তোমালোকৰ হাফ ইয়াৰলি। ঠিক আছে, এইখিনিৰ পৰা ইউনিট 1 পৰা তোমালোকৰ হাফ ইয়াৰলি প্ৰশ্ন থাকিব, কিন্তু তোমালোকৰ পেজেছটো আহিব আনসিন, সিনটো নাহে। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ সেকশন বি ৰাইটিং ট্ৰান্সলেশন এমপ্লিফিকেশন আৰ্টিকল স্টোৰী নোটিছ ৰাইটিং ৰিপৰ্ট ৰাইটিং, ইয়াত তোমালোকৰ হাফ ইয়াৰলি থাকিব, বাকিখিনি এনুৱেলত আহিব, কিন্তু হাফ ইয়াৰলি থাকিব এমপ্লিফিকেশন আৰু ৰিপৰ্ট ৰাইটিং। এই দুটা তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে তোমালোকে পঢ়িব লাগিব। ঠিক আছে, নেক্সট আমি যদি চাওঁ গ্ৰামাৰ সেকশন আছে তোমালোকৰ টেন্স থাকিব, ইউজ অফ পেসিভ ভয়েস, ইউজ অফ পেসিভ, তাৰ পিছত ভয়েস। ঠিক আছে, ভয়েসটো তোমালোকৰ থাকিব অনলি পেসিভ। ঠিক আছে, তাৰ পিছত ওয়ার্ড ওয়ার্ডার, ঠিক আছে, শব্দৰ গাঁথনি, মানে শব্দবিলাক উলট পালটকে থাকিব, তোমালোকে ঠিক কৰিব লাগিব। ঠিক আছে, তাৰ পিছত থাকিব তোমালোকৰ নেৰেশনটো এনুৱেলত থাকিব কিন্তু হাফ ইয়াৰলিত নাথাকে, প্ৰিপজিশনটো হাফ ইয়াৰলিত থাকিব, ডিগ্ৰী অফ কম্পাৰিজন এইটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে, কুৱেশ্যন পেটাৰ্নছ এইটো থাকিব তোমালোকৰ। ঠিক আছে, কুৱেশ্যন পেটাৰ্নছটো তোমালোকৰ থাকিব। তাৰ পিছত চোৱা লিটাৰেচাৰ বা টেক্সট বুক বিহেভ, তোমালোকৰ যিটো বিহেভ কিতাপ আছে এই কিতাপখনৰ পৰা কোনকেইটা চেপ্টাৰ হাফ ইয়াৰলি থাকিব চোৱা। প্ৰোজ থাকিব, দা ফান দা হেড এইটো হাফ ইয়াৰলি থাকিব, দা সাউন্ড অফ মিউজিক এইটো হাফ ইয়াৰলি থাকিব, মাই চাইল্ডহুড এইটো হাফ ইয়াৰলি থাকিব। তাৰ পিছত যদি আমি চাওঁ দা বন্ড অফ লাভ এইটো হাফ ইয়াৰলিত নাথাকে কিন্তু ফাইনেলত থাকিব। তাৰ পিছত 5 নম্বৰ চেপ্টাৰ এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ এইটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে এনুৱেলত থাকিব। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ পোয়েট্ৰি দ্য ৰোড নট টেকেন এইটো তোমালোকৰ হাফ ইয়াৰলি থাকিব। টু দ্য লেক ইজেল অফ ইনেন্সফ্ৰী এইটো তোমালোকৰ হাফ ইয়াৰলি থাকিব। 3 নম্বৰ এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড এইটো তোমালোকৰ হাফ ইয়াৰলি থাকিব। তাৰপিছত 4 নম্বৰটো আছে নো মেন আৰ ফৰেন এইটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে। তাৰপিছত 5 নম্বৰ এ স্লুম্বাৰ ডিড মাই স্পিৰিট চিল এইটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে। তাৰপিছত যদি আমি চাওঁ সাপ্লিমেণ্টাৰী ৰিডাৰ মোমেন্টছ আছে, তোমালোকৰ সাপ্লিমেণ্টাৰী ৰিডাৰ নামটো আছে মোমেন্টছ, ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি থাকিব দ্য এডভেঞ্চাৰ্ছ অফ টোটো এইটো তোমালোকৰ থাকিব। তাৰপিছত 2 আছে দ্য হেপী প্ৰিন্স এইটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে এনুৱেলত থাকিব। ৱেদাৰিং দ্য ষ্টৰ্ম ইন আৰ্চমা এইটো তোমালোকৰ হাফ ইয়াৰলি নাথাকে এনুৱেলত থাকিব। 4 এ হাউচ ইজ নট এ হোম, ঠিক আছে, এ হাউচ ইজ নট এ হোম এইটো তোমালোকৰ হাফ ইয়াৰলিত নাথাকে এনুৱেলত থাকিব। ঠিক আছে, এইখিনি আছিলে ক্লাছ 9 সিলেবাসটো। তলত চোৱা এটা লাইন লিখা আছে এনবি বুলি,
Underlined lesson are oblique items are for half yearly examination. Questions from each unit oblique lesson will carry marks 2 to 15. ঠিক আছে, প্রত্যেকটো লেসন বা ইউনিটে 2 পৰা প্ৰত্যেকটো লেসনে 2 পৰা 15 লৈকে আহিব, প্ৰত্যেকটো লেসনৰ পৰা বা ইউনিটৰ পৰা। ঠিক আছে, এইখিনি আছিল আজিৰ ভিডিওটো। যদি ভিডিওটো চাই পেলা তেতিয়ালে প্ৰথমতে লাইক এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এন ধৰণৰ প্ৰয়োজনীয় ভিডিওসমূহ পাই থাকিবৰ বাবে। থ্যাংক ইউ।